আহকচোন আজি এটা বেলেগ এটা বস্তুৰ এটা ফ্ৰুট চালাড বনাই খাওঁ। বহুত টেষ্ট হৈছিল। এইখিনি মই কিহেৰে বনাইছিলোঁ আপোনালোকক দেখাওঁ। আহকচোন। এতিয়া মই এইকেইটা গণ কাটিৰে লৈ লৈছোঁ। এইকেইটা মই গোটেই ৰাতি তিয়াই থৈছিলোঁ। তাৰপাছত এইখিনি এতিয়া ফুলি এইদৰে হৈ গ'ল। এই গণ কাটিৰে বহুত গুণ আছে। ই আপোনাৰ গৰম দিনত বহুত গাটো ঠাণ্ডা কৰি ৰাখে। চিয়া চিড হয়, মই আধা ঘণ্টামানৰ আগত তিয়াই থৈছিলোঁ। এইখিনিও এনেকৈ ফুলি গ'ল। এয়া আম লৈছোঁ আৰু এইটো চিকু লৈছোঁ। এইটো মই বাকলিটো এৰুৱাই সৰু সৰুকৈ কাটি ল'ম। বাকলি গুচাই ইয়াতে এই গুটিটো এৰুৱাই ল'লোঁ। মই এয়া ফল মূল লৈছোঁ। আপোনালোকে ঘৰত যিটো থাকে সেইটোৱে দিব। মই ৱাটাৰমেলন, কল, চিকু আৰু আম কাটি ল'লোঁ। মই এটা বল লৈছোঁ। গণ কাটি ৰাখিনি যে তিয়াই থৈছিলোঁ সেইখিনি ইয়াতে মই দি লৈছোঁ। এইখিনি আপোনালোকে যিমান দিয়ে দিব, অলপ বেছি হ'লেও একো প্ৰব্লেম নাই। কোনটো নিজা একো সোৱাদ নাই, সেইকাৰণে আপোনালোকে এইটো নিজে সোৱাদ কৰি বনাব লাগিব। তাতে মই ইয়াৰ ফল মূলখিনি দি দিম। মই ৱাটাৰমেলন, কল, চিকু আৰু আম কাটি ল'লোঁ। আম দিছোঁ, কল দি দিলোঁ, ৱাটাৰমেলন আৰু এয়া চিকু। তাতে মই চিয়া চিডখিনি মই ঢালি দিলোঁ। সেইখিনি মই এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম। আৰু এটা বস্তু আছে পাহৰিছোঁ। ইয়াত চুগাৰ চিৰাপ দিছোঁ। ডাইৰেক্ট চুগাৰ দিলে বেয়া লাগিব। চুগাৰ চিৰাপ দিছোঁ। মই চেনিৰে চুগাৰ চিৰাপটো বনাই ল'লোঁ। এইখিনি এতিয়া মিক্স কৰি ল'ব। কাটিয়া গণটোৱে আপোনাৰ বহুত ঠাণ্ডা ৰাখে। আপোনাৰ গৰম দিনত এইটো বস্তু বহুত দৰকাৰী হয়। এই গণটো দুই প্ৰকাৰৰ আছে। এটা উইণ্টাৰত খায়, এটা ছামাৰত খায়। মই আজি এইটো ছামাৰত খোৱাটো দিছোঁ। এইবিলাক বহুত উপকাৰী বস্তু হয়। ইয়াত দিয়া চিয়া চিড আৰু গণ দুয়োটাই বহুত স্বাস্থ্যৰ কাৰণে ভাল আৰু পেট ঠাণ্ডা ৰাখে। ভালকৈ মিক্স কৰিলে মই এইখিনি ফ্ৰিজত এঘণ্টামান ৰাখি থ'ম। অলপ ঠাণ্ডা হ'লে খাবলৈ ভাল হ'ব। ৰং বিৰং বৰ ধুনীয়া লাগিছে ন? এইটো ফ্ৰিজৰ পৰা এতিয়া মই উলিয়াই আনিলোঁ। দেখিবলৈ ধুনীয়া আছে, ঠাণ্ডাও হৈ গ'ল। এতিয়া খাবলৈও বৰ ভাল লাগিব। এতিয়া এইখিনি আমি খাবলৈ উলিয়াই লওঁ। আপোনালোকৰ দেখি খাবলৈ মন গৈছে নে? সঁচাই ধুনীয়া হৈছে কিন্তু। কালাৰো ধুনীয়া আছে আৰু এইকেইটা পেট ঠাণ্ডা হোৱা বস্তু যে সেইকাৰণে বেছি ভাল লাগিল। আৰু ফল মূল নোখোৱা লৈছিলোঁ এইটো আৰামত খাব। কাৰণ বেছিভাগ ফল মূলেই আছে ন? এটা সুন্দৰ ডিজাৰ্ট ৰেডি হৈ গ'ল। আপোনালোকৰ ভাল লাগিছেনে? আৰু এটা বস্তু থাকিয়ে গ'ল, দিবলৈ পাহৰি গৈছিলোঁ। এইটো হৈছে ধনিয়া। মৌজোলো স্বাস্থ্যৰ কাৰণে ভাল ন? আপোনালোকে মৌজোল অকণমান ওপৰত দি দিব। সৰু ল'ৰা ছোৱালীয়ে আৰু ভাল পাব। গণ দি বনোৱা এটা সুন্দৰ ৰেচিপি ৰেডি হৈ গ'ল। দেখিবলৈও বৰ ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হৈছিল। আপোনালোকে এইটো ট্ৰাই কৰিব। ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ। থেংক ইউ।